ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, মৰমৰ শ্ৰোতাসকল, ছাবস্ক্ৰাইবাৰসকল, সকলোকেই প্ৰত্যেকটো দিন সুন্দৰ হওক, প্ৰত্যেকটো ক্ষণ সৌভাগ্যশালী হওক, মনে বিচৰা আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, তাৰে কামনা জনাইছোঁ মা ভগৱতীৰ শ্ৰীচৰণত, মা কামাখ্যাৰ শ্ৰীচৰণত। আদিশক্তি মা কামাখ্যাই নিশ্চয়কৈ প্ৰাৰ্থনা শুনিব। সকলোকেই সমৃদ্ধিৰ বতৰা দি থাকিবলৈ চেষ্টা কৰিছোঁ। এই চেনেলটোৰ যোগেৰে আপোনালোকে নিশ্চয়কৈ কিছু যোগাত্মক তথ্য, যোগাত্মক কথা আপোনালোকে জানিব পাৰিছে। জ্যোতিষশাস্ত্ৰ সম্বন্ধীয়, বাস্তুশাস্ত্ৰ সম্বন্ধীয়, হিন্দু সনাতন ধৰ্মৰ লগত জড়িত বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে। ইয়াত যদিওবা অতিকৈ উৎসাহ প্ৰেৰণা বহু লোকেই যোগাব নিবিচাৰে, নাকাৰাত্মক কথাখিনি অতি সোনকালে ক'ব বিচাৰে, বিভিন্ন ক্ষেত্ৰত বিভিন্ন পন্থাইদি, বিভিন্ন কায়দাৰে বিভিন্ন কথা ক'ব বিচাৰে। তথাপিতো বিচলিত আমি নহয়, যিহেতু কোনো এজন ব্যক্তি বিশেষৰ জীৱনত যদি কিছু ক্ষেত্ৰত সমৃদ্ধিৰ বতৰা, উন্নতিৰ বতৰাই মন আনন্দিত কৰাব পাৰে, সেয়াও যথেষ্ট। আমি ডাঙৰ সাধু, সন্যাসী, বাবা ইত্যাদি নহয়, যি এটা আশীৰ্বাদ দিলেই সকলো পৰ্যায় সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি আহি পৰিব। সেয়া আমি ক'বও নিবিচাৰোঁ, জাহিৰ কৰিবও নিবিচাৰোঁ। আমাৰ হাতত তেনেকুৱা সাংঘাতিক সিদ্ধিও নাই, যি এটা কথা ক'লেই বা এখন কাগজ লিখি দিলেই সকলো ধৰণৰ কথাখিনি সমৃদ্ধি আপোনাৰ আহিব পাৰে। আপোনাৰ মনে বিচৰা কৰ্মখিনি সিদ্ধ হৈ যাব পাৰে। কেৱল জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰ লৈ পেলাই এইখিনি কথা আমি কৈ আছোঁ। চন্দ্ৰ গ্ৰহ আৰু বৃহস্পতিৰ দৃষ্টিত, চন্দ্ৰ গ্ৰহৰ দৃষ্টি বৃহস্পতি পোনপটীয়াকৈ বিশেষ ৰাজযোগ প্ৰস্তুত হৈছে, আৰু বিশেষ ৰাজযোগৰ ফলতেই শুভ আৰু মংগলময় ফলাফল লাভ কৰিব বহুকেইটা ভাগ্যশালী ৰাশি। মটিভেশ্যন দিবলৈ চেষ্টা কৰোঁ ভিডিঅ'ৰ যোগেৰে। ইয়াতে যদি বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। প্ৰথমতে অকণমান কাৰোবাৰ ক্ষেত্ৰত, কোনো ব্যক্তিৰ ক্ষেত্ৰত যদি সাধাৰণভাৱে যোগোৱা এই যোগাত্মক চিন্তাই বিভিন্ন ক্ষেত্ৰত কাৰ্যকৰী হয়, সৰ্বতো প্ৰকাৰৰ মংগল সমৃদ্ধি আমি কামনাই কৰোঁ। যি নহওক, আপোনাৰ ভাগ্য ফলাফল সদায় সমৃদ্ধ হওক, অগ্ৰগতি হওক, সেয়াই প্ৰাৰ্থনা ৰাখোঁ। আমি অজস্ৰ প্ৰণিপাত জনাওঁ ভগৱানৰ শ্ৰীচৰণত, যাতে সকলোৰে সমৃদ্ধি আহে, অগ্ৰগতি আহে, উন্নতি আহে। এতিয়া চন্দ্ৰগ্ৰহ বৃহস্পতি দৃষ্টিত বিশেষভাৱেই অতিকেই শুভ মংগলময় যুগৰ সৃষ্টি হৈছে, যাৰ বাবে উন্নতি অগ্ৰগতিৰ দিশে অগ্ৰসৰ হ'ব ভাল বহুকেইটা ৰাশি। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী বিশেষভাৱে গজকেশৰী ৰাজযোগ সৃষ্টি হৈছে। গজকেশৰী ৰাজযোগ সৃষ্টি হৈছে, যাৰ বাবে প্ৰভাৱ পৰিব 12টা ৰাশিৰ ওপৰত, আৰু কোন ৰাশিৰ মধ্যমীয়া ফলাফল হ'ব পাৰে প্ৰত্যেকটো ৰাশিৰ কথা মই পূৰ্বতো কোৱা নাই, এতিয়াও নকওঁ। কিন্তু শুভ মংগলময় ফলাফল, সমৃদ্ধিৰ বতৰা কোন ৰাশি পাইছে তাক জনাব বিচাৰিছোঁ। আপোনালোকৰ মাজৰে এজন বুলি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। যথেষ্ট কষ্ট কৰাৰ পাছত এই চেনেলটোৰ এইখিনি যি আপোনালোকে দেখি আছে, এইখিনি পৰ্যায় পাইছেহি। গতিকে আশীৰ্বাদ কৰিব, নিশ্চয়কৈ আপোনালোকৰ মাজৰে এজন বুলি। ভাগ্যশালী ৰাশিৰ তালিকাত মকৰ ৰাশি প্ৰথম। গজকেশৰী ৰাজযোগৰ ফলত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থপ্ৰাপ্তিৰ যুগ, বিপুলভাৱে অৰ্থপ্ৰাপ্তিৰ যুগ,
হঠাৎ উন্নতি অগ্ৰগতিৰ বাতাবৰণ আহিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অপাৰ সফলতা আহিব। আপুনি যি ক্ষেত্ৰতেই নাথাকক কিয়, কোৱা হৈছে আপুনি যি ক্ষেত্ৰতেই নাথাকক কিয় সেই ক্ষেত্ৰত দেৱগুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ লগ্নৰ ভাৱত পৰাৰ বাবেই বিপুলভাৱে অৰ্থপ্ৰাপ্তিৰ যুগ, শাৰীৰিক উন্নতিৰ যুগ, বিভিন্ন ক্ষেত্ৰত অগ্ৰগতিৰ যুগেই আপোনাক প্ৰাধান্যতা দিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কৰ্ম সফলতা আহিব। জীৱনত বিভিন্ন ধৰণৰ হৈ থকা সমস্যা আদিৰ পৰা মুক্তি পাব। বিভিন্ন প্ৰকাৰে চিন্তা ভাৱনা আপোনালোকৰ অৰ্থনৈতিক ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰতেই নহওক কিয়, সেয়া প্ৰেমৰ ক্ষেত্ৰতেই নহওক কিয়, যদি সেই সমস্যাত পৰি আছিল সেই সমস্যাৰ পৰাও পৰিত্ৰাণৰ উপায় লাভ কৰিব পাৰিব। বিশেষভাৱে ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ফলাফল, অৰ্থনৈতিক ক্ষেত্ৰত উন্নতিৰ ফলাফল দেখা গৈছে। গতিকে এই সমৃদ্ধি অগ্ৰগতিৰে ভৰা এই শুভ সময়ত আপোনালোকে ভাল ভাল কাম কৰিব, নিশ্চয়কৈ ভাল হ'ব। বিবাহৰ বাবে নতুন নতুন সম্বন্ধ, সহযোগিতা, বিবাহৰ পাত্ৰ পাত্ৰী যিসকলৰ বিবাহৰ উত্তম বয়স হৈছে তেওঁলোকৰ বাবে বহুতো পৰিমাণে ভাল ফলাফল দেখা গৈছে। দেখা গৈছে সমৃদ্ধিৰ বতৰা, দেখা গৈছে অগ্ৰগতিৰ বতৰা। আনফালে পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ বতৰাও দেখা গৈছে। গতিকে পৰিয়ালত সুখ শান্তিৰ বতৰা আহিব, প্ৰাপ্তিৰ যুগ হ'ব পাৰে। আপুনি মনে বিচৰা বিভিন্ন ধৰণৰ কৰ্মৰ প্ৰাপ্তি হ'ব পাৰে, ফলাফলৰ প্ৰাপ্তি হ'ব পাৰে। দ্বিতীয় ভাগ্যশালী ৰাশিৰ কথা ক'বলৈ গ'লে কন্যা ৰাশি হৈছে দ্বিতীয়টো ভাগ্যশালী ৰাশি। আপোনালোকৰ বাবে এই গজকেশৰী ৰাজযোগ যথেষ্ট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে। গজকেশৰী ৰাজযোগৰ ফলত আপোনালোকৰ উন্নতি আহিব, অগ্ৰগতি আহিব। সামাজিক ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰত সকলোতেই ভাল ফলাফল দেখা গৈছে। আপোনালোকৰ উন্নতি অগ্ৰগতিৰ বতৰা আহিব, সমৃদ্ধিৰ বতৰা আহিব আৰু বিশেষভাৱে আপোনালোকৰ শুভ মংগলময় ফলাফল আৰম্ভণি হৈছে। গতিকে কন্যা ৰাশি শুভ মংগলময় ফলাফল লাভ কৰিছে। তৃতীয় ভাগ্যশালী ৰাশি মেষ ৰাশি। ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত নানা ধৰণৰ আনন্দ আহিব, উন্নতি আহিব, অগ্ৰগতি আহিব। ধন প্ৰাপ্তি, কৰ্মপ্ৰাপ্তি, বিদ্যাপ্ৰাপ্তি, সন্মান প্ৰাপ্তি ইত্যাদি খবৰেই মন আনন্দিত কৰিব, অগ্ৰগতিৰে ভৰা হ'ব। আপোনালোকৰ জীৱন ধাৰণ প্ৰণালী সকলোতেই সফলতা দেখিবলৈ পাব, অগ্ৰগতিৰ মুখ দেখিবলৈ পাব। গতিকে এই বিশেষ শুভ মংগলময় সময়ত